কোনে কোনে কৰি থৈছে হাত ডাঙক কাৰ কাৰ বিয়া হৈছে বিয়া হোৱা বুলি ক'লে বেয়া পাব নেকি ঘৈণীয়ে বেয়া নাপায় না ঘৈণীজনী কিয় বেয়া ভালহে পাব কাৰ কাৰ বিয়া হৈছে হাত ডাঙক ঠিক আছে কাৰ কাৰ বিয়া হোৱা নাই হাত ডাঙক ইমান দিন বিয়া কৰোৱা নাছিলে চাকৰিটোৰ কাৰণে ৰখি আছিলে যি নহওক এতিয়া মোৰ এডভাইস হল যে উইদিন 1 ইয়াৰ আমি বিয়া পাতিব লাগিব আমাৰ অসমীয়া মানুহৰ সমস্যা হৈছে 30-32 বছৰলৈকে আমি বিয়া নাপাতো আৰু 30-32 বছৰলৈকে আমি বিয়া নাপাতো কাৰণে 50 বছৰ পিছত অসমীয়া মানুহ নোহোৱাই হৈ যাব পৃথিৱীখনত এতিয়া যদি আপোনালোকে বৰপেটা ধুবুৰী মানকাছাৰত যায় এটা পৰিয়ালত 6টা বাচ্চা দেখিব ডিব্ৰুগড় শিৱসাগৰত গলে এটা পৰিয়ালত এটাও বাচ্চা আমি দেখা নাপাওঁ তাৰ ফলত কি হৈছে কাৰোবাক আমি কৈ আছো যে সন্তান কম কৰক কাৰণ আপোনালোকে খুৱাব পিন্ধাব নোৱাৰিব আকৌ আমাৰ মানুহখিনিৰ এতিয়া সন্তান জন্ম দিবই ভয় খোৱা হৈছে বিয়া পাতে 32 বছৰ 35 বছৰ যেতিয়ালৈকে ৰিটায়াৰমেন্ট ল'ব ল'ৰা ছোৱালী কলেজে পাছ নকৰিব সেই কাৰণে যোৱাকালিও মই কৈছো আজি যেতিয়া আমি চাকৰি পাই গলো দেউতাক মাক সকলেও মোক সমৰ্থন কৰিব যদি লগত আছে এবছৰৰ ভিতৰত সকলোৱে বিয়া পাতিব লাগিব ঠিক আছে আৰু বিয়াৰ নিমন্ত্ৰণী চিঠিখন মোলৈকেও পঠাই দিব যত যত পাৰো যাবৰ কাৰণে হ'ব ফেসবুকত দি দিলে হ'ব যে বিয়া পাতিলো বুলি এবছৰৰ ভিতৰত আমি সবে বিয়া পাতিব লাগে যাতে ৰিটায়াৰমেন্টৰ সময়লৈকে আমাৰ ল'ৰা ছোৱালী সেটেল হ'ব পাৰে 3টা বাচ্চা জন্ম দিব নালাগে কিন্তু এটাটো ৰখিব নালাগে 3টা নালাগে কিন্তু এটাটো ৰখিব নালাগে কাৰণ আমি অসমীয়া বিলাক থাকিব লাগিবতো এই সেন্সাসৰ পিছত আপোনালোকে দেখিব আমিবোৰ প্ৰায় নোহোৱাই হৈছো বুলি গতিকে সকলো যুৱক যুৱতীয়ে এবছৰত বিয়াও পাতিব আৰু 2টা সন্তান জন্মও দিব নাই 3টালৈকে পাৰিলেও নালাগে 2টা ঠিক আছে 2টাতকৈ বেছি নালাগে কাবাক মই কওঁ যে 5টা 6টা কৰিব নালাগে 2টা 3টা হলে হ'ব কিন্তু আমাৰ ইয়াত যিসকল আছে চাকৰিটা কৰি পালে এটা জন্ম দিয়ে মানে এটা দিওঁতে বহুত কষ্ট গতিকে 2টা 3টা বাচ্চা 3টা নালাগে 2টা বাচ্চা হ'ব লাগিব 3 নম্বৰ